আজি ভাজিছোঁ মহানিম আৰু আপোনালোকে কেনেকৈ ভাজে বাৰু? মই জাষ্ট অকণমান তেল দিলোঁ আৰু নিমখ, সিমানেই। এতিয়া কুৰকুৰাকৈ ভাজিম। মোৰ ছোৱালীয়ে নিমপাত খাই ভাল পায়, আৰু এনেও নিমপাত খালে বহুত ধৰণৰ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় জানো? গতিকে আজি নিমপাত ভাজিছোঁ কাৰণে আপোনালোকক দেখালোঁ। জুইটো কমাই থৈছোঁ, নহ'লে জ্বলিব। আৰু একদম কুমলীয়া নিমপাত ইয়াত পাবলৈ অলপ দিগদাৰ। এফালে যাওঁতে ৰাস্তাত বহুত নিম গছ আছিলে, তাৰ পৰাই কেইডালমান ঠাল ছিঙি লৈ আনিছিলোঁ, কুমলীয়া কুমলীয়া। এতিয়া ইয়াত খুব ধুনীয়া বতৰ হৈছে, গতিকে কুঁহিপাত মেলিছে ধুনীয়া ধুনীয়াকৈ একদম মানে। আৰু নিম গছবোৰ ইমান চাপৰতে হৈছে নহয়, আপুনি হাতেৰে ছিঙিব পাৰে, মানে একদম জোপোহা জোপোহা ধুনীয়া। গতিকে এতিয়া নিমপাত খাম আমি আজি। আপোনালোকে এনেদৰে বনাই খাবচোন, ভাল লাগে। এই যে নিমপাত ভজাৰ গোন্ধটো বিৰাট ভাল লাগে, ইমান ধুনীয়া লাগে নহয়। গতিকে আজি মানে নিমপাত ভাজিছোঁ কাৰণে আপোনালোকক দেখাইছোঁ দেই। সেইটো দিবলগীয়া ৰেচিপি নহয় আৰু ক'বলগীয়া ৰেচিপিও নহয়, কিন্তু আমাৰ ইয়াত কিছুমান বস্তু বৰ মানে আপুৰুগীয়া বুলিয়ে কৈছোঁ, হঠাতে পোৱা নাযায়, কিন্তু য'ত পায় এভেইলেবলকৈ পায়। আমি য'ত থাকোঁ তাত নিমপাত বহুত কম হয়, ওলায় কেতিয়াবাহে ওলায়। কি হ'ল? ৰ'বা, হ'লে এইফালে আমাৰ নিমপাত ভজা হৈ গ'ল। কিনো ৰাম তাইও ক'ব লাগে। আমাৰ নিমপাত ভজা হৈ গৈছে, নিমখ আৰু তেল দি ভাজিছোঁ, একো দিব নালাগে, খালি জুইটো অকণ কমাই পিনে ভাজিব। আৰু এইখিনি এতিয়া যদি আপুনি একেবাৰতে খাই শেষ কৰিব নোৱাৰে, তেনেহ'লে টেমাত ভৰাই থৈ দিব, মচমচীয়া হোৱাকৈ থাকিব ভালেমান দিন। নাই বুলি আপুনি এসপ্তাহমানতো খাবই পাৰিব নহয় জানো? গতিকে এইধৰণে খাই চাবচোন। আমি আজি খাম, গোন্ধটো গোটেই ঘৰটোত বিয়পি পৰিছে, বৰ ভাল লাগিছে। গতিকে খাই চাব দেই।